এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 22 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তিনিটাতকৈ অধিক সন্তান থকা মহিলাই নাপাব বিনামূলীয়াকৈ চিকিৎসা। বিধানসভাৰ অধ্যক্ষৰ ডাঙৰ ঘোষণা। 6-7টা সন্তান জন্ম দিয়া মহিলাই হেৰুৱাব চৰকাৰী হাস্পাতালৰ বিনামূলীয়াকৈ সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। 1 জুলাইৰ পৰা ৰাজ্যত সলনি হ'ব বহুকেইটা নিয়ম। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। আপোনাৰ যদি ৰেচন কাৰ্ড নাই বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি ৰেচন কাৰ্ডৰ পৰা বাদ পৰিছে তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ, কিয়নো নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে শীঘ্ৰেই কৰক আবেদন। 1 আগষ্টৰ পৰাই চাউলৰ লগতে দাইল, চেনি, নিমখ লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 3টাতকৈ অধিক সন্তান থকা গৰ্ভৱতী মহিলাই লাভ নকৰিব বিনামূলীয়াকৈ চিকিৎসা। 6-7টা সন্তান জন্ম দিয়া মহিলাই হেৰুৱাব চৰকাৰী হাস্পাতালৰ বিনামূলীয়াকৈ সুবিধা। 1 জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নতুন নিয়ম। বৰপেটা মেডিকেল কলেজ হাস্পাতালত প্ৰথম পৰ্যায়ত বন্ধ হ'ব এই বিনামূলীয়া সুবিধা। কেৱল বৰপেটাই নহয়, সমগ্ৰ অসমতে প্ৰযোজ্য হ'ব লাগে এই কঠোৰ নিয়ম। নতুন নিয়ম প্ৰয়োগৰ বাবে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাললৈ অধ্যক্ষৰ বিশেষ আহ্বান। 4ৰ্থ সন্তানক বিনামূলীয়া চিকিৎসা দিলে জনসংখ্যা বৃদ্ধিক উৎসাহিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন মেডিকেল কলেজতে এই নিয়ম কাৰ্যকৰী কৰাৰ দাবী। পৰিয়াল পৰিকল্পনাক লৈ অসম বিধানসভাৰ অধ্যক্ষৰ ডাঙৰ মন্তব্য। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি? তেনেহ'লে চিন্তা নকৰিব, কিন্তু নতুনকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম। কিদৰে কৰিব আবেদন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক মনত ৰাখিব। সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলাই বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ প্ৰমাণ পত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ চিয়াচিত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়ৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।